বৰপেটা জিলাৰ ২ নং বাগবাৰা ওচৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভাটনাপাটি গাঁৱৰ বাসিন্দা জহিল আলী আহমেদ। জানিব পৰা মতে S18AC4850 নম্বৰ এখন ট্ৰেক্টৰ আৰু A01DE1729 নম্বৰ এখন ৰয়েল এনফিল্ড বাইকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে বাইক আৰোহী জহিৰ আলী আহমেদ গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে তৎক্ষণাত আহত ব্যক্তিজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ খবৰ পাই আলুপতি ওচৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত জড়িত ট্ৰেক্টৰ আৰু বাইক জব্দ কৰি থানালৈ লৈ যায়। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও অধিক বেগ আৰু অসাৱধানে চলোৱাৰ কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট AN লাইভ। আমি ঘৰত আছিলোঁ ট্ৰেক্টৰ খান পশ্চিম ফালৰ পৰা আহি আছে আৰু বাইক খান পূব ফালৰ পৰা আহি আছে। আহি কিনে ইয়াতে দুটাৰ মাজত খুন্দা লাগিছে। খুন্দা লাগাৰ পিছত আমি শব্দ পাই কিনে আমি ঘৰৰ পৰা বাহিৰত ওলাই আহিছোঁ। কিমান স্পীড আছে? বাইকৰ স্পীড আছিল, ভালে স্পীড আছিল। আহি কিনে আমি চালোঁ যে এই বাইক খান আমাৰ ৰাস্তাৰ মাজত পৰি আছে, মানুহকো পৰি আছে। বাইক চলাজনৰ ঘৰ ক'ত? ভাটনাপাটি। কিমান দূৰ? এতিয়া 8:20 মান হৈছে। কেনেকুৱা সেই আৰোহীজন কেনেকুৱা? বাইক আৰোহীজন অৱস্থা কেনেকুৱা? অৱস্থা বেয়া, ডান ভৰিটো একদম ভাঙা। তোৰ নাম জানানে বাইক আৰোহীজনৰ? জানো, বাইকৱালাৰ নাম আছিল জহিৰ ইছলাম। জহিৰ আলী খান। ঠিক আছে। আমাক এই ২ নম্বৰ বাগমাৰাৰ পৰা ফোন কৰি জনাইছিলে যে এখন ট্ৰেক্টৰ আৰু এখন বাইকৰ এক্সিডেণ্ট হৈছিলে। লগতে আমি থানাৰ পৰা ষ্টাফ হৈ ইয়াত আহিলোঁ। আহি পেলাই দেখা পালোঁ যে বাইক এখন বুলেট আৰু এখন ট্ৰেক্টৰ, পাৱাৰ ট্ৰেক্টৰ, এই দুখন মাজত এক্সিডেণ্ট হৈছিলে। ট্ৰেক্টৰ একো হোৱা নাই, বাইকৱালাজনৰ অলপ ইনজৰ হৈছে। বা আমি অহাৰ আগতে বাইকৱালাজনক স্থানীয় লোকে সুচিকিৎসাৰ বাবে গোৱালপাৰালৈ পঠাইছে বুলি জানিব পাৰিছোঁ। আৰু লগতে আমি ইয়াত সাক্ষীবাদীবিলাকক সোধ-পোছ কৰি, স্থানীয় লোকক সোধ-পোছ কৰি ইয়াৰ গোটেইখিনি ঘটনাৰ অলপ কাৰ মাজত সংঘটিত হৈছিল? ট্ৰেক্টৰ আৰু বাইকৰ মাজত। ট্ৰেক্টৰখন ক'ত আছিল? ট্ৰেক্টৰখনে ইয়াৰে আছিলে, কিন্তু ট্ৰেক্টৰখন আহিছিলে এই ৰাস্তাটোৰ পৰা পশ্চিম ছাইডৰ পৰা আহিছিলে আৰু বাইকটো আহিছিল বাগমাৰা বজাৰৰ পৰা পশ্চিম ছাইডে যাবৰ কাৰণে। ট্ৰেক্টৰৰ মালিকক ধৰিব পাৰিছেনে? ট্ৰেক্টৰ ড্ৰাইভৰ মালিক ইয়াতে কোনো নাই। ট্ৰেক্টৰখন পাইছোঁ। বাইকৱালাজনৰ এক্সিডেণ্ট হৈছে, তেওঁতো গোৱালপাৰালৈকে লৈ গৈছে। আৰু এতিয়া আমি ট্ৰেক্টৰ আৰু এক্সিডেণ্ট হোৱা বাইকখন ৰাইজৰ উপস্থিত জব্দ কৰি আমি এতিয়া থানালৈ নিব ওলাইছোঁ। আৰু ইয়াৰ যেতিয়া থানাত গৈ থানাৰ ভাৰতীয় বিভাগ লিখিত এজাহাৰ দিব, সেইমতে আইনগত ব্যৱস্থা লোৱাৰ কাৰণে OC মহোদয় সাজু থাকিব। আৰু বাইক আৰোহীজনৰ নাম কি ছাৰ? বাইক আৰোহীজনৰ নাম এতিয়ালৈ কোনো জানিব পৰা নাই, কিন্তু যি এক্সিডেণ্ট হৈছে সেইজন লগলে মেডিকেলত নিছে না। নামটো এতিয়ালৈকে গাড়ীৰ নাম্বাৰটো ছাৰ? গাড়ীৰ নাম্বাৰটো আছে। বুলেটখনৰ নাম্বাৰ হৈছে A01DE1729 ৰয়েল এনফিল্ড, কালাৰ ব্লেক হয়। আৰু এখন হৈছে ট্ৰেক্টৰ A18AC4050 ইউৰো পাৱাৰ হাউচ ট্ৰেক্টৰ, কালাৰ ব্লু। ট্ৰেক্টৰৰ কোনো মাল আছিল নেকি? নাই, ট্ৰেক্টৰ আমিতো আহি পিনে পালোঁ যে ট্ৰেক্টৰখন সম্পূৰ্ণ খালী ট্ৰেক্টৰে আছে, ট্ৰেক্টৰ কোনো মাল নাই। আৰু বুলেটখনো ইয়াতে ছাইডত পৰি আছে, সেইটোৱে। আৰু স্থানীয় মানুহখিনি ইয়াতে আছে, সকলোৱে সহায় সহযোগিতা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।